আজি যেহেতু দেওবাৰ নীলিম দাহঁতৰ বগী নদীত থকা আৰ্ট হাউচলৈ যোৱাৰ প্লেন আছিলে সেইবুলি ৰাতিপুৱাই টিকা ফটা ৰ'দত ওলালো বগী নদীলৈ আৰু যিহেতু ইমান দূৰ অকলে গৈ ভাল নালাগিব সেইকাৰণে মিনালক লগত লৈ ল'লো আৰু আহি পালো আমি প্ৰথমে বাইপাছ আৰু বাইপাছতে নীলিম দাই প্ৰথম ভাইৰেল ছবিখন আঁকিছিলে আৰু ইয়াতে নাৰিকল পানী বেছি আছিলে ইয়াতে অলপ ৰৈ খাই ল'লো তাৰপাছত আমি গৈ পালো বগী নদী আৰু তাত থকা এইটো আৰ্ট হাউচ সঁচাকৈ নীলিম দাই এটা বহুত ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰি ৰাখিছে আৰু বিশেষকৈ ইয়াত অকণমানি ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়াকৈ ছবি শিকিছে সাধু কোৱা গান গোৱা সকলো ধৰণৰ ৱৰ্কশ্বপ ইয়াত হৈ আছে বৰ্তমান আৰ্ট হাউচত 3 বছৰীয়া চাৰ্টিফিকেট কোৰ্চ দিয়া হয় আৰ্টৰ দেওবাৰে কিন্তু এতিয়া যিহেতু সামাৰ ভেকেশ্যন চলি আছে ৱৰ্কশ্বপ টাইপ হৈ আছে সকলো ল'ৰা ছোৱালী প্ৰতিদিনে আহে আৰু বিশেষকৈ মই অহাৰ কাৰণটো হৈছে আমাৰ বিহপুৰীয়াতো এটা আৰ্ট হাউচ খোলাৰ চিন্তা চৰ্চা কৰি আছো গতিকে আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাই যাম আমি আৰ্ট হাউচত ধেমালি আৰু ফূৰ্তিৰ মাজেৰে আৰ্ট শিকিম আশা কৰোঁ আপোনালোকে সহায় সহযোগিতা আগবঢ়াব যেতিয়া আমি বিহপুৰীয়াত আৰ্ট হাউচটো খুলিম আৰু নীলিম দাই ইয়াত চাংঘৰ এটাও বনাই থৈছে তাতে অলপ সময় বহিলো মিফতাউলে ছবি আঁকিয়াত লাগিলে আকৌ এইফালে মজো উঠিবলৈ